নজনাটো লাজৰ কথা নহয়, কিন্তু শিকিবলৈ চেষ্টা নকৰাটোহে লাজ আৰু পৰিতাপৰ কথা বোলে। সেয়েহে ভাবিছোঁ সদায় আচাৰখিনি বনাব নাজানো বুলিতো বহি থাকিলে নহ'ব। মই পিছে আজি প্ৰথম আচাৰ বনাবলৈ লৈছোঁ দেই। ইয়াত যদি কিবা কিবি গণ্ডগোল হয় আপোনালোকে কমেণ্ট কৰি জনাই দিব, তেতিয়া আপোনালোকৰ পৰা ময়ো শিকিব পাৰিম। আৰু এইফালে জলফাইখিনি যে ছিজনতে মই নিমখ দি পেলাই ভৰাই থৈ দিছিলোঁ, লগতে কেইটামান বগৰীও আছিলে। আৰু নিজৰ অসুবিধা আৰু মিক্সিটো বেয়া হৈ থকাৰ কাৰণে বনোৱা নাছিলোঁ। আজি ভাবিছোঁ এইখিনি বনাই লওঁ, সেইকাৰণে জলফাইখিনি কাটি ল'লোঁ আৰু বগৰীখিনি সেনেকৈ গোটাকৈ দি দিছোঁ। আৰু যে তিতা কেৰেলাখিনি যে শুকুৱাই ৰাখিছিলোঁ সেইখিনিও আজি লৈ লৈছোঁ দেই আচাৰ বনাবৰ কাৰণে। আৰু এইফালে পান এখন লৈছোঁ, ইয়াতে শুকান জলকীয়া কেইটামান লৈ লৈছোঁ। আৰু আচাৰৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু হয় সেইখিনি অলপ অলপকৈ দি গৈছোঁ। এইফালে শুকান জলকীয়াটো দিছোঁৱে, তাৰ উপৰিও জালুক কেইটামান দিলোঁ, চফ, জিৰা এনেকৈ এইখিনি দি দিছোঁ। দি পেলাই এতিয়া এই পানখনতে মই অকণমান গৰম কৰি লওঁ, অকণমান গৰম কৰিলে হৈ যাব বাৰু। তাৰপৰা এইখিনি মিক্সিতে মিহি কৰি ল'লোঁ আৰু এতিয়া দৈখিনিতে দি দিছোঁ। তিতা কেৰেলা কম যে ইয়াত কমকৈ দিছোঁ, আৰু এইফালে জলফাইখিনিত অকণমান বেছিকৈ দিছোঁ। আৰু এইখিনি ভিনেগাৰ দি পেলাই বগা সৰিয়হ অকণমান তিয়াই ৰাখিছিলোঁ। আচাৰত বোলে অকণমানো পানী ব্যৱহাৰ কৰিব নালাগে, সেইকাৰণে অকণমানো পানী ব্যৱহাৰ কৰা নাই। আটাইবোৰ বস্তু মোহাৰি চফা কৰি লৈছোঁ, মানে পানীখিনি নাইকিয়া কৰি লৈছোঁ। আৰু মিক্সিত যেতিয়া এইখিনি গুড়ি কৰি আনি ল'লোঁ, তাৰপিছতে দুইখিনি আচাৰতে অকণ অকণ দি লৈছোঁ। আৰু এতিয়া বিশেষ কাম নাই আৰু, ইয়াতে অকণমান হালধি দি গোটেইখিনি ধুনীয়াকৈ মিহলি কৰিম। আৰু নিমখটো যে মই যেতিয়া মানে জলফাইখিনি ৰাখিছিলোঁ তেতিয়া নিমখতে ৰাখিছিলোঁ, আৰু তিতা কেৰেলাখিনিও মই বাৰু এদিন নিমখতে দি ৰাখিছিলোঁ। আৰু এতিয়া ইয়াতে গৰম তেল আনি পেলাই দি দিছোঁ, আৰু গৰম তেলখিনি দিয়াৰ পিছতে এইখিনি মোৰ আচাৰ হৈ গ'ল। আৰু এই জলফাই আচাৰখিনি যে আজিয়ে চাগে খাব পৰাই যাব, কাৰণ এইখিনি একদম কোমল হৈ আছে। বহুত দিন হ'ল তিওৱা ছিজনতে মানে ভৰাই থৈ দিয়া আছিলে যে, কিন্তু তিতা কেৰেলাখিনি চাগে অকণমান সময় লাগিব। তিতা কেৰেলাখিনি লাহেকৈ খাম, আৰু এইখিনি আজিয়ে খাম বুলি ভাবিছোঁ। আৰু এইফালে ধুনীয়াকৈ দুইখিনি আচাৰ মোৰ হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু? আচাৰত যদি কিবা গণ্ডগোল হৈছে আপোনালোকে জনাব দেই। আৰু এবাৰ ৰাতি ভাতকেইটা খাবৰ কাৰণে আনি লৈছোঁ, আৰু এইফালে জলফাই আচাৰখিনিকে খাবলৈ লৈছোঁ দেই। আৰু আচাৰখিনি কিন্তু বহুত টেষ্টি আছিলে।